মানুহে ড্ৰাগছ সেৱন কৰাৰ কথা সকলোৱে জানে, কিন্তু আপুনি জানিলে আচৰিত হ'ব, সাপেও সেৱন কৰে ড্ৰাগছ। ড্ৰাগছৰ নিচাত আসক্ত এডাল অজগৰ। মানুহে ড্ৰাগছ সেৱন কৰে সেয়া সকলোৱে জানে, কিন্তু অজগৰো যে ড্ৰাগছ আসক্ত হ'ব পাৰে সেয়া আমাৰ বাবে সপোনৰো অগোচৰ হোৱাটোৱেই স্বাভাৱিক। পিছে এনে এক আজব ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াত। অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে অৰ্ধনিশে ড্ৰাগছৰ ৰাগিত ডুবি থকা এডাল অজগৰ। বিগত বৰ্ষত এটা ড্ৰাগছৰ কাৰখানাত অভিযান চলাওঁতে 6 ফুট দীঘল এই সাপটোক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। উদ্ধাৰৰ পিছত সাপটোৰ গতিবিধিতে আৰক্ষীয়ে গম পাইছিল ড্ৰাগছ আসক্তিৰ কথা। খুবেই আক্ৰমণাত্মক উক্ত সাপটোক নিচাৰ পৰা মুক্ত কৰিবলৈ থোৱা হৈছিল এখন জেলত। প্ৰকৃতি সুৰক্ষা আঁচনিৰ অধীনত জেলত সাপটোক চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল 14জনকৈ বিশেষ কয়দীক। সম্পূৰ্ণ 7 মাহৰ পিছত এতিয়া অজগৰটো কিছু পৰিমাণে সুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আগৰ আক্ৰমণাত্মক স্বভাৱৰ তুলনাত এতিয়া যথেষ্ট সুস্থিৰ হৈ পৰিছে ড্ৰাগছ আসক্ত অজগৰটো। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ড্ৰাগছ চোৱা চিতা কৰিবলৈ বহু অপৰাধীয়ে সৰ্পৰ সহায় লৈ আহিছে। এনে সাপবোৰৰ মাজৰে এটা হৈছে উক্ত অজগৰটো। সম্পূৰ্ণভাৱে সুস্থ হলেই অজগৰটোক নতুন এখন ঘৰলৈ পঠিয়াই দিয়া হ'ব বুলি সদৰি কৰিছে আৰক্ষীয়ে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।